দুটা পালো ইয়াতে আমি এৰিলে নহব কিছুমান ষ্টুডেন্টে কি কৰে ট্ৰাইসেম পালো বোলে ট্ৰাইসেম প্লাস 1 পালো ইয়াতে আমাক ৰখাই দিয়ে হৈ গল আৰু বোলে আমি দুটাহে আমাক লাগে আমি পাই গলো কিন্তু আসলে হেতু নহয় আমি যে 2 যে আছে এই 2 বহাই পেলাই আমি চাব লাগিব যে হি এটো বা এটো ফৰ্মত আমাক দিয়ে নে নিদিয়ে ইয়ালৈকে কৰিলে আমি ফুল মাৰ্কস নাপাও হেতু কাৰণে আমি কৰিব লাগিব কি একেবাৰে শেষৰটো কৰি দেখুৱাব লাগিব ইফ যদি r = 2 ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰ তোমাৰ পুনৰ স্বাগতম আজি আমি কৰিম ক্লাস 10 ৰ দশম শ্ৰেণী পাৰ্ট 2 তাৰ মানে ইয়া আগৰ পাৰ্টত আমি কি কৰিছিলো এক চেপ্টাৰ ৰিয়েল নাম্বাৰস তাৰ মানে বাস্তৱ সংখ্যা আমি স্টাৰ্ট কৰিছিলো আৰু তাৰ আমি হোৱাট ইজ ইউক্লিডছ ডিভিজন লেমা অৰ এলগৰিথম পঢ়িলো তাৰ মানে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি হয় আমি তাকে চালো আৰু এক্সাৰসাইজ 1.1 আমি ফাৰ্স্ট কোৱেশ্চনটো চাইছিলো আজি আমি চাম কোৱেশ্চন নম্বৰ 2 ৰ পৰা 2 ত আমি কি কৈছে আমি চাওঁচোন so that any positive odd integer is of the form 6q plus 1 or 6q plus 3 or 6q plus 5 where q is some integer আমি দেখুৱাব লাগে যিকোনো পজিটিভ অড ইন্টিজাৰ যদি লওঁ তাক আমি 6q plus 1 6q plus 3 or 6q plus 5 ফৰ্মত লিখিব পাৰো বুলি আমাক কৈছে হেতুকে আমি কৰি দেখুৱাব লাগে দেখুৱা যে যিকোনো ধনাত্মক অযুগ্ম অখণ্ড সংখ্যায় 6q plus 1 নাইবা 6q plus 3 নাইবা 6q plus 5 are here যত q যিকোনো অখণ্ড সংখ্যা আমাক কৈছে যিকোনো অযুগ্ম অখণ্ড সংখ্যা এটা যদি লওঁ তাক আমি কি ৰূপত প্ৰকাশ কৰিব পাৰো 6q plus 1 6q plus 3 নাইবা 6q plus 5 are here আৰু হেতুকে আমি কৰি দেখুৱাব লাগে আৰু কৈছে q যিকোনো অখণ্ড সংখ্যা q is some integer বুলি কৈছে ইয়াৰ কাৰণে আমি ইউজ কৰিব লাগিব ইউক্লিডছ ডিভিজন লেমা অৰ এলগৰিথম বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা তেনে আমি চাওঁচোন বাই না এটো আমি ধৰি লম নাম্বাৰ দুটা এটা অযুগ্ম সংখ্যা আমি এই বুলি লম যিকোনো অযুগ্ম সংখ্যা এটা লম এ বুলি তাৰ মানে এনি ইন্টিজাৰ লম অড ইভেন বুলি আমি নলওঁ এনি ইন্টিজাৰ এ বুলি লম আৰু আমি দেখুৱাব লাগে 6q 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 এটো কাৰণে b টো লম আমি 6 let a be any positive integer and b equal to 6 ধৰা হল a যিকোনো অখণ্ড সংখ্যা আৰু b equal to 6 এটা ইউক্লিডে কি কৈছে আমি চাওঁচোন বাই ইউক্লিডছ ডিভিজন লেমা বা এলগৰিথম বুলি লিখিব পাৰোঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি পাইছিলো কি a equal to bq plus r 0 less than equal to r less than b বুলি পাইছিলো ইয়াতে এতিয়া আমি a to a বুলি লৈছো a b any positive integer a যিকোনো অখণ্ড সংখ্যা হেতু কাৰণে a to আমি a লিখিম কিন্তু b to আমি কি লৈছো b equal to 6 b equal to 6 হেতু কাৰণে b জায়গাত আহিব 6 q আহিব আৰু r আহিব 0 less than equal to r less than b জায়গাত আমাৰ আহি যাব 6 আৰু এটো আমি দি দিম ইকুৱেচন নম্বৰ 1 তাৰ মানে কি বুজিলো আমি যে r টো 0 হতে সমান হ'ব পাৰিব নহলে তাতকে ডাঙৰ হ'ব কিন্তু 6 তকে সৰু হ'ব r ৰ মান আমি ভ্যালু কি পাম চাওঁচোন r ইকুৱেল টু আমি পাই যাম 0 পা 0 1 2 3 4 5 6 to আমি লব ন because why r is less than 6 r to 6 তকে সৰু হৈছে কাৰণ আমি 6 to লোৱা নাই এতিয়া ইয়াৰ r ৰ যিটা ভ্যালু আছে মান আছে সব আমি ইয়াত বহুৱাই দিম আৰু সাম যে হি যুগ্ম নে অযুগ্ম by putting the values of r in equation number 1 we will check if the numbers are even or odd তেনে আমি চাওঁচোন if যদি r equal to 0 লইলো তেতিয়া আমি পাই যাম a equal to 6q plus 0
তাৰমানে 6 কিউব আৰু 6 টোত আমাৰ থাকে 2 × 3 আমি ভাঙি দিওঁ 2 × thrice কিউব লিখি দিওঁ তেতিয়া কি হ'ব 2 টো ইয়াত মাল্টিপ্লাই আছে পূৰণ হৈ আছে তাৰমানে 2 এ ইয়াক ডিভাইড হৈ আছে হৰণ হৈ আছে যেতিয়া যিকোনো নাম্বাৰ 2 ৰে হৰণ হ'ব তেতিয়া কি যুগ্ম হৈ থাকিব if a number is divisible by 2 then it is an even number এতিয়া আমাৰ 2 ৰে হৰণ হৈ আছে it is divisible by 2 ই 2 ৰে বিভাজ্য যেতিয়া হৰণ হৈ যাব বিভাজ্য হৈ যাব তেতিয়া কি হৈ যাব therefore it is even এটাকে ই যুগ্ম হৈ গল প্ৰথমটো বহুৱাই পেলাই আমি পালো যে কি যুগ্ম সংখ্যাই হ'ল তাৰ মানে কি ইভেন নাম্বাৰহে হ'ল এতিয়া আমি r = 1 ভৰাই চাওঁ if যদি r = 1 a = 6 কিউব + 1 এটা আমি চেক কৰিব লাগিব যে 2 টো কমন আহিব নেকি ইয়াতো 2 × 3 আছে কিন্তু ইয়াতো 2 টো নাই হেতু কাৰণে ইয়াত আমাৰ কমন নাহে যেতিয়া 2 টো কমন নাহিব কি 2 ৰে ডিভাইড নহব তাৰ মানে হৰণ নহব আৰু কি তেতিয়া অযুগ্ম সংখ্যা হ'ব which is বা আমি ইয়াতে লিখি দিওঁ তলত it is not divisible by 2 ই 2 ৰে অবিভাজ্য therefore it is odd হৈ গল এটাকে ই অযুগ্ম হৈ গল বাকি আমি এইগিটা এতিয়া পুট কৰি চাব লাগিব বহুৱাই চাব লাগিব if r = আমি 2 লৈলো তেতিয়া আমি পাই যাম a = 6 কিউব + 2 এতিয়া আমাৰ কি হৈ আছে ইয়াত 6 ত 2 × 3 আছে আৰু 2 2 × 1 হৈ আছে তাৰ মানে 2 এটা কমন হৈ আছে 2 এটা আমি কমন লৈ লওঁ thrice কিউব + 1 পাই যাম যেতিয়া 2 টো কমন আহি যাব কি হৈ যাব ই 2 ৰে ডিভাইড হৈ যাব 2 ৰে বিভাজ্য হৈ যাব it is divisible by 2 ই 2 ৰে বিভাজ্য এটাকে therefore it is even হৈ গল ই যুগ্ম হৈ গল এতিয়া আমি চাওঁ if r = 3 এতিয়ালৈকে আমি পাই আছো অকল এইটোহে আৰু দুটা পাব লাগে a = হৈ যাব 6 কিউব + 3 সো এতিয়া 2 এটা ইয়াত কমন নাই কিন্তু 3 এটা কমন আছে 3 টো আমাক নালাগে 3 আমাৰ কোনো কাম নাই কাৰণ 3 কমন আহিলে আমাৰ 2 ৰে ডিভাইড নহয় আমাক আমি ডিভাইড কৰিব লাগিব 2 ৰে 2 ৰে ডিভাইড হয় না চাব লাগিব হেতু কাৰণ আমি 2 টোহে কমন লম কিন্তু ইয়াত নাই যেতিয়া 2 টো কমন নাই হি 2 ৰে ডিভাইড নহব তাৰ মানে হৰণ নহব it is not divisible by 2 ই 2 ৰে অবিভাজ্য যেতিয়া অবিভাজ্য হৈ যাব বা not divisible হৈ যাব এই কি হৈ যাব odd number হৈ যাব অযুগ্ম হৈ যাব therefore it is odd ই অযুগ্ম আমি দুটা পালো এতিয়ালৈকে এটা এটো পালো আৰু এটা এটো পালো আৰু এটা পাবলে আছে 6 কিউব + 5 টো এবা 4 লম if r = 4 a = 6 কিউব + 4 হ'ব ইয়াত কি হ'ব 2 × 3 আছে আৰু ইয়াত আছে 2 × 2 তাৰ মানে 2 এটা আকৌ কমন হৈ আছে 2 এটা আমি কমন লৈ লওঁ আমি পাই যাম thrice কিউব + 2 তাৰ মানে 2 ৰে ডিভাইড হৈ আছে আমি গম পাই গলো it is divisible by 2 ই 2 ৰে বিভাজ্য therefore it is even হৈ গল ই যুগ্ম হৈ গল আৰু এটা নাম্বাৰ লাগে আমি এটা 5 টো আছে 5 টো বহুৱাই চাওঁ if যদি r = 5 আমি পাই যাম 6 a = 6 কিউব + 5 ইয়াত 2 × 3 আছে ইয়াত 2 এটা নাই কমন লব নোৱাৰিম it is not divisible by 2
ই 2 ৰে অবিভাজ্য যেতিয়া অবিভাজ্য হৈ যাব নট ডিভিজিবল তাৰমানে অড হৈ যাব অযুগ্ম হ'ব therefore it is odd ই অযুগ্ম আমি পাই গলো আমাৰ তিনটা লাগিছিলে আমি তিনটাই পাই গলো এটা পাই গলো অযুগ্ম odd তাৰমানে 6q + 1 এটা পাই গলো odd অযুগ্ম 6q + 3 আৰু এটা পাই গলো আমি অযুগ্ম তাৰমানে odd 6q + 5 তাৰমানে আমি কি লিখিব পাৰো এতিয়া therefore by hence any positive তাৰমানে যেটো আছে এটো আমি লিখি দিম any positive odd integer is of the form 6q + 1 or 6q + 3 or 6q + 5 where q is some integer গতিকে বা এটাকেও লিখিব পাৰো যিকোনো অযুগ্ম অখণ্ড সংখ্যায় Six q plus 1 নাইবা 6q + 3 নাইবা 6q + 5 আৰহিৰ য'ত q যিকোনো অখণ্ড সংখ্যা একেবাৰে সহজ আছিলে এবোৰ কমন কৰিছো নেবো আহি থাকিব Question number 3 to আৰু 5 to আমি নেক্সট ক্লাছত চাম আজি প্ৰথমতে আমি চাই লম question number 4 to কাৰণ কেলে question number 2 আৰু 4 to অলপ সিমিলাৰ হয় অলপ একে হয় কৰিবলে আৰু একেবাৰে লাষ্টটো একে তাৰমানে 5 to কি দিয়া আছে আমি চাও use Euclid's division lemma to show that the square of any positive integer is either of the form thrice m or thrice m + 1 for some integer m any positive integer এটা যদি লও আৰু তাক স্কয়াৰ কৰি দিও তেতিয়া আমি তাক thrice m or thrice m + 1 ফৰ্মত লিখিব পাৰো বুলি কৈছে আৰু ইয়াত থকা m টো any positive any integer বুলি কৈছে তাকে আমি কৰি দেখাব লাগে কেনেকৈ হ'ব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গই thrice m নাইবা thrice m + 1 আৰহি য'ত m যিকোনো অখণ্ড সংখ্যা যিকোনো এটা ধনাত্মক অখণ্ড সংখ্যা যদি লওঁ আৰু তাক যদি আমি বৰ্গ কৰি দিও তেতিয়া হি thrice m নাইবা thrice m 1 আৰহিত লিখিব পৰা হ'ব বুলি কৈছে তাত m টো যিকোনো অখণ্ড সংখ্যা বুলি কৈছে আমি তাকে দেখাব লাগে যে যিকোনো সংখ্যা বৰ্গ কৰিলে ধনাত্মক অখণ্ড সংখ্যা বৰ্গ কৰিলে আমি thrice m নাইবা thrice m + 1 আৰহিত লিখিব পাৰো তাৰ কাৰণে আমি a to a বুলি লম ইয়া আগৰবাৰ লোৱা নিচিনাকে আৰু b to ইয়াত লম 3 আছে কাৰণে 3 লম let a be any positive integer and b equal to 3 ধৰা হল a যিকোনো ধনাত্মক অখণ্ড সংখ্যা আৰু b equal to 3 by Euclid's division lemma ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি কি পাইছিলো যে a equal to bq plus r where 0 less than equal to r less than b ইয়াতে এটো আমি a বুলি লৈছো আৰু b টো লৈছো 3 thrice q plus r 0 less than equal to r less than হৈ যাব 3 কাৰণ b টো আমি কি লৈছো 3 বুলি
আৰু এটা আমি নাম্বাৰ 1 লম ইকুৱেশ্যন নাম্বাৰ 1 সমীকৰণ 1 এতিয়া r মানটো r ভ্যালুটো কোপা হ'ব 0 পৰা আমাৰ 3 ভিতৰত হ'ব তাৰ মানে এই 0 কতে সমান হ'ব পাৰিব কিন্তু 3 কে সৰু হ'ব হেতু কাৰণ আমি r কি পাম চাওচোন therefore r equal to পাম 0 1 আৰু 2 হে পাম 3 টো নাপাম why because why r is less than 3 হৈছে r টো 3 কে সৰু হৈছে কাৰণ আমি 3 টো ল'ব পৰা নাই এতিয়া আমি এই r ৰ মানবোৰ ইয়াত বহুৱাই দিম আৰু দুইফালে বৰ্গ কৰি দিম তাৰপিছত চাম যে আমি এটো আৰু এটো ফৰ্মত পাও না নাপাও হেতু আহি by putting the values of r in equation 1 we will check by squaring the numbers if it gives us thrice m or thrice m plus 1 or not if jodi r equal to 0 a equal to ho jabo thrice q plus 0 দুইফালে আমি স্কয়ার কৰি দিও a স্কয়ার 0 ৰ কাম নাই তাৰমানে হৈ যাব 9 q স্কয়ার আমাক লাগে thrice m কিন্তু ইয়াত আকৌ আছে 9 9 টো আমি ভাঙি দিব পাও 3 * 3 স্কয়ার কৰি দিব পাও 3 q স্কয়ার কৰি দিব পাও তেতিয়া এটো 3 হ'ব আৰু এই ভিতৰত যেটো আছে হেটো আমি m বুলি লৈ লও পাও তেতিয়া কি হৈ যাব thrice m হেতুকে আমি লৈ লও ইয়াত thrice m বুলি তাৰমানে যেটো ভিতৰত ব্ৰেকেটত আছে এটো আমি m বুলি লৈছো আৰু ইয়াত এটো মেনশন কৰিব লাগিব where জোট m equal to thrice q square আমি প্ৰথমটো পালো thrice m আৰু দুটা আছে আমি বহুৱাই চাও যদি if r equal to 1 a equal to যাব thrice q plus 1 এটা মা কাম হ'ব দুইফালে স্কয়াৰ কৰা তাৰমানে বৰ্গ কৰা আমি কৰি চাও a square equal to thrice q plus 1 whole square এটো আমাৰ হৈ আছে a plus b whole square a square plus twice ab plus b square তো মানে হৈ আছে এটো a square দুই স্কয়ার কৰিলে হ'ব 9q square 2 into thrice q 6q into 1 6q plus 1 এতিয়া কি হ'ব ইয়াত আমি 3 টো কমন পাম ইয়াতো 3 টো কমন পাম কিন্তু ইয়াত নাপাও এটো আমি বাহিৰত ৰাখি দিও যেটো আমি কমন পাইছো হেটো লও তাতে ওটা কথা আছে ইয়াত q স্কয়াৰ আছে ইয়াত q আছে আমি তাতো q এটা কমন লও পাও কিন্তু নলও আমাক কমন লাগে অকল 3 টো thrice m plus 1 অকল 3 টো লাগে এই যে plus 1 টো আছে হেটো এটো হেতু কাৰণে 1 টো আমি তেনেকৈ ৰাখিম ইয়াৰ পৰা আমি 3 এটা কমন লম q টো কমন লম তেতিয়া হৈ যাব thrice q square plus twice q plus 1 a square এতিয়া ব্ৰেকেটত যেটো থাকে হেতুকে আমি লৈ লব লাগিব m বুলি তাৰমানে হৈ যাব thrice m plus 1 হেতু আমি মেনশন কৰিম where জোট m equal to thrice q square plus twice q দুটা পালো ইয়াতে আমি এৰিলে নহব কিছুমান ষ্টুডেন্টে কি কৰে thrice m পালো বলে thrice m plus 1 পালো ইয়াতে আমাক ৰখাই দিয়ে হৈ গল আৰু বলে আমি দুটাহে আমাক লাগে আমি পাই গলো কিন্তু আসলে হেতু নহয় আমি যে 2 টো যে আছে এই 2 টো বহুৱাই পেলাই আমি চাব লাগিব যে হি এটো বা এটো ফৰ্মত আমাক দিয়ে নে নিদিয়ে ইয়ালৈকে কৰিলে আমি ফুল মাৰ্কস নাপাও হেতু কাৰণে আমি কৰিব লাগিব কি একেবাৰে হেকটো কৰি দিব লাগিব if যদি r equal to 2 a হৈ যাব thrice q plus 2 দুইফালে আমি স্কয়াৰ কৰি দিও তেতিয়া কি হৈ যাব এটো আকৌ a plus b whole square হৈ আছে আকৌ a square plus twice ab plus b square হ'ব thrice q whole square মানে হ'ব 9q square 2 into thrice q into 2 2 into 3 6 into 2 12q হৈ যাব plus b square 2 square মানে 4 হৈ যাব এতিয়া আকৌ গণগলটো কি হ'ল ইয়াত আমাৰ +1 নাছিলে বা একোই নাছিলে ইয়াত +1 আছিল আমাৰ ডাইৰেক্ট এই গৈছিল কিন্তু ইয়াত আকৌ 4 হে আছে আৰু ইয়াৰ পৰা আমি কমন ল'ব নোৱাৰো কিন্তু আমাক কি লাগে +1 এটা হে লাগে 4 টো না লাগে এটো কাৰণে আমি +1 এটা ইয়াত কৰি লও কেনেকৈ আমি কৰিম কাৰণ 4 টো আমি লিখিব পাৰিম 3 + 1 এই +1 টো যে থাকিলে এটো হৈ গল আমাৰ thrice m plus 1 thrice m plus 1 এই যোনটো আমাক লাগে 1 টো এতিয়া এই তিনটাৰ পৰা আমাৰ 3 টো কমন আহি আছে 3 টো কমন লৈ লম ইয়াতে যাব thrice q square plus 4q plus 1 আহি যাব plus 1 এই ব্ৰেকেটত যেটো আছে হেতুকে আমি লৈ লম m তেতিয়া হৈ যাব thrice m plus 1 আমাৰ কামটো হৈ গল a square equal to আমি লিখি দিম thrice m plus 1 where জোট
m equal to আমি পাইছো এবাৰ thrice q square plus 4q plus 1 আমাৰ কামটো হৈ গল একেবাৰে শেষত কিন্তু স্টেটমেন্ট আমি লিখি দিব লাগিব নহলে আমি মাৰ্কস নাপাওঁ তোমালোকে স্টেপ বাই স্টেপ কৰিবা এনেকে নহয় মোৰ বৰ্ডত ইয়াত তলত জায়গা নাথাকে কাৰণে মই এটা ইয়াত কৰিছো তোমালোকে এটো পাৰ্ট ইয়াত কৰিবা এটো পাৰ্ট তাৰ তলত কৰিবা hence একেবাৰে শেষত আমি কি লিখিব লাগিব the square of any positive integer is of the form thrice m or thrice m plus 1 for some integer m গতিকে বা এটাকেও আমি লিখিব পাৰোঁ যি কোনো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গই thrice m নাইবা thrice m plus 1 are here য'ত m যিকোনো অখণ্ড সংখ্যা একেবাৰে ইজি কোৱেশ্চন হ'ব আৰু এইবোৰ কমন কোৱেশ্চন ইয়াৰ পিছত আমি নেক্সট এপিসোডত আমি নেক্সট পাৰ্টত কোৱেশ্চন নম্বৰ 3 আৰু 5 কৰিম